বিভিন্ন পৰ্যায়ৰ হয় ৰাজদীপ নিশ্চয়কৈ ক'ব লাগিব আচ্ছা সৰ্বানন্দ সোণোৱালে আজি দিনটোৰ প্ৰথমে আহি তেওঁ অসম গণ পৰিষদৰ ডিব্ৰুগড় যিটো জিলা কাৰ্যালয় সেই জিলা কাৰ্যালয়ত আহি ইতিমধ্যে আহি তেওঁ উপস্থিত হৈছে আৰু জিলা কাৰ্যালয়ত তেখেতক বিপুলভাৱে আদৰণি জনোৱা হৈছে আৰু ইয়াত আপোনালোকে দেখিব সঞ্জীৱে দেখুৱাব ইয়াত অগপৰ যিসকল কাৰ্যকৰ্তাসকল আছে শ শ কাৰ্যকৰ্তা আহি জিলা কাৰ্যালয়ত আহি উপস্থিত হৈছে আৰু এওঁলোকক সম্বোধন কৰিব আজি সৰ্বানন্দ সোণোৱাল ইতিমধ্যে তেখেতে দায়িত্বত বহিছে অগপৰ যিসকল তেওঁলোকৰ সতীৰ্থ আছে জিলা পৰ্যায়ৰ বা ৰাজ্যিক পৰ্যায়ৰ যিসকল কৰ্মকৰ্তা আছে পুনাকন বৰুৱাকে ধৰি সকলো আহি ইতিমধ্যে আহি এই সভাকক্ষত উপস্থিত হৈছে আৰু ইতিমধ্যে অগপৰ কাৰ্যালয়ত সৰ্বানন্দ সোণোৱালক বিপুলভাৱে আদৰণি জনোৱা হৈছে আপোনালোকে দায়িত্ব দেখিছে ইতিমধ্যে পুনাকন বৰুৱা আছে অগপৰ ৰাজ্যিক সম্পাদক তদুপৰি জিলা সভাপতি আছে আদিত্য গোস্বামীকে ধৰি বহুকেইগৰাকী অগপৰ শীৰ্ষ নেতা এই সভাত উপস্থিত আছে আৰু সকলোৱে আজি এই সভাখনত অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে কাৰণ যিহেতু অগপৰ কৰ্মকৰ্তাসকলে সৰ্বানন্দ সোণোৱালক প্ৰতিটো মুহূৰ্ততে আচলতে তেওঁক সংগ দি আহিছে আৰু এই সভাখনত কৰ্মকৰ্তাসকলক তেওঁ মত বিনিময় কৰিবলৈ আহিছে আৰু পোনে পোনে আমি এতিয়া এই সভাখনৰ মাজলৈ আগুৱাই গৈছোঁ আৰু এখনে হৰণাৰে তেখেতক আদৰণি জনাব কাবেৰী বৰুৱা ইয়াৰ পিছতে অসম যুৱ পৰিষদ ডিব্ৰুগড় জিলা আমি পুনাকন আদৰণি জনাব সভাপতি প্ৰণৰ ডাঙৰীয়া আৰু সাধাৰণ সম্পাদক সত্যেন্দ্ৰ ডেকা অসম মহিলা পৰিষদে ফালৰ পৰা সভানেত্ৰী জ্যোতিৰেখা বেগমৰ নেতৃত্বত আদৰণি জনাব আমি দেখুৱাইছোঁ কিদৰে অগপৰ বিভিন্ন জিলা মণ্ডল সকলো পৰ্যায়ৰ কৰ্মকৰ্তাসকল আহি সৰ্বানন্দ সোণোৱালক বিপুলভাৱে ইয়াত আদৰণি জনাইছে উষ্ম আদৰণি জনাইছে আৰু আমাৰ লগত আছে অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক আমি তেখেতৰ পৰা মতামত ল'বলৈ আমি চেষ্টা কৰিম মতামত ল'ব চেষ্টা কৰিম যিহেতু ইতিমধ্যে সম্বৰ্ধনা অনুষ্ঠান চলি আছে আমি সম্বৰ্ধনাৰ পিছতেই আমি তেখেতৰ পৰা আমি মতামত ল'বলৈ চেষ্টা কৰিম